নমস্কাৰ বাইদেউসকল। অৱশেষত অসম চৰকাৰে যোৱাকালিৰ কেবিনেট বৈঠকত ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি কৰিছে আৰু সহায়িকাসকলৰ দৰমহা ৪,০০০ টকালৈকে বৃদ্ধি কৰিছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ ঘোষণাকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুৰোধ, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমাৰ কেবিনেটে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত ২০০০ টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা ৪,৫০০ টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে ২০০০ দি আছিল, এতিয়া তাৰ লগত আমি ১৫০০ যোগ কৰি দিম। তাৰমানে they will get 3,500 from state government, ৪,৫০০ টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা ৮,০০০ টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে ৪,০০০ দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি ৩,৫০০ দিম। কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ দিয়ে, আমি ৩,৫০০ দিম। টোটেল অংগনবাড়ীৰ দৰমহা ৮,০০০ টকা হ'ব, ১৫০০ টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাড়ী কৰ্মীৰ দৰমহা ৭৫০ টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে ২২৫০ টকা দিছিলে, ৰাজ্য চৰকাৰে ১,০০০ দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা ২২৫০ টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা ১৭৫০ টকা পাব। সৰ্বমুঠ ৪,০০০ টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে ৪,০০০ পাব, কৰ্মীগৰাকীয়ে ৮,০০০ পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1,500 হ'ল, সহায়িকাগৰাকীৰ বাবে ৭৫০ টকা হ'ল।